নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম যোৱাকালি অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম কেবিনেটত গ্ৰহণ কৰা হৈছিলে 6 জুন তাৰিখে। কি সিদ্ধান্ত গ্ৰহণ কৰিছিল আমি আজি আলোচনা কৰিম। প্ৰথমটো সিদ্ধান্ত হ'ল যে বিৰুবালা ৰাভাৰ মৃত্যু হৈছিলে 13 মে তাৰিখে 2024 চনৰ, আৰু তেখেতৰ মৃত্যু তিথিটো অসম চৰকাৰে ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ অৰ্থাৎ অন্ধবিশ্বাসৰ বিৰুদ্ধে এটা দিন হিচাপে প্ৰতি বছৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়তে নতুনকৈ 15 লাখ বেনিফিচিয়াৰী তেওঁলোকে ক্ৰিয়েট কৰিব আৰু তেওঁলোকক ৰেচন কাৰ্ড দিব। নতুনকৈ 15 লাখ বেনিফিচিয়াৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব। ইয়াৰ পিছতে হ'ল চৰাইদেউ মৈদামক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰে ইনিচিয়েটিভ গ্ৰহণ কৰিছে আৰু বিভিন্ন দেশৰ এম্বেচাডৰসকলক লগ কৰি এই বিষয়ে তেওঁলোকে আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি ডিলিমিটেশ্যনৰ কামখিনি আৰম্ভ কৰি আগষ্ট মাহৰ ভিতৰতে সেইখিনি সীমা নিৰ্ধাৰণকে আদি কৰি সেইখিনি কাম কৰিব আৰু পঞ্চায়ত নিৰ্বাচন এই বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। ইয়াৰ পিছতো হ'ল যে অৰুণোদয় স্কিমৰ কাৰণে ষ্টেটুটৰী অফ বেনিফিচিয়াৰীৰ কাৰণে এখন কমিটি গঠন কৰি দিছে আৰু তেওঁলোকে অতি সোনকালেই ৰিপৰ্ট এমাহৰ ভিতৰত ছাবমিট কৰিব। আৰু আপোনালোকে নিশ্চয় জানে আত্মনিৰ্ভৰ অসমৰ অধীনত অসম চৰকাৰে আঁচনি গ্ৰহণ কৰিছে আত্মনিৰ্ভৰ অসম, আৰু 1 লাখ টকাকৈ প্ৰদান কৰিব ছেপ্টেম্বৰ মাহত 30,000 এণ্টাৰপ্ৰিনিয়ৰক। গতিকে সেইটো খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আত্মনিৰ্ভৰ অসমৰ আৰম্ভণি হ'ব, অৰ্থাৎ 1 লাখকৈ প্ৰদান কৰিব 30,000 বেনিফিচিয়াৰী, প্ৰথম কিস্তিটো প্ৰদান কৰিব ছেপ্টেম্বৰ মাহত। গতিকে খুব গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, খুব আশাৰ খবৰ। ইয়াৰ পিছতে হৈছে যে লাচিত বৰফুকনৰ লিগেচিটো সমগ্ৰ ভাৰতবৰ্ষতে হেৰি কৰাৰ কাৰণে তেওঁলোকে প্ৰমোশ্যন কৰিবৰ কাৰণে 52টা এপিছড থকা এখন ডকুমেণ্টাৰী তেওঁলোকে প্ৰস্তুত কৰিবৰ সিদ্ধান্ত কৰিছে, আৰু তাৰ কাৰণে এখন মেমৰেণ্ডাম চাইন কৰিছে ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আছাম এণ্ড প্ৰচাৰ ভাৰতীৰ মাজত নিউ দিল্লী। তাৰ মাজত এখন MOU তেওঁলোকে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চহী কৰিছে, আৰু তাৰ টোটেল কষ্ট হ'ব 20 কোটি টকা। ইয়াৰ যোগেদি সমগ্ৰ ভাৰতৰ চুকে কোণে লাচিত বৰফুকনৰ বীৰত্ব আৰু কৃতিত্বৰ প্ৰচাৰ চলোৱা হ'ব। খুব এটা ভাল খবৰ, আশাব্যঞ্জক খবৰ। লাচিত বৰফুকনক ভাৰতৰ চুকে কোণে যাতে প্ৰচাৰ হয় সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। খুব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু ইয়াৰ পিছতে কোৱা হৈছে ৱাটাৰ ছাপ্লাই ক্ষেত্ৰত গুৱাহাটীৰ জল জীৱনৰ ক্ষেত্ৰতো কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে ড্ৰিংকিং ৱাটাৰ ক্ষেত্ৰত কামখিনি আগবাঢ়ি যায়। সেইকাৰণে কিছুমান ইনিচিয়েটিভ তেওঁলোকে গ্ৰহণ কৰিছে গুৱাহাটীৰ ক্ষেত্ৰত জল জীৱন মিছনৰ কেনেকৈ কামখিনি আগবঢ়াই নিব পৰা হ'ব সেইখিনি সিদ্ধান্ত, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুৱাহাটী জল বৰ্ড ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ছাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্টটো। সেই বিষয়ে এটি কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৱাকালি কেবিনেটৰ যোগেদি। গতিকে খুব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকে নিশ্চয় জানে যে লোকসভা নিৰ্বাচনৰ পাছত প্ৰথমখন কেবিনেট অসম চৰকাৰৰ। গতিকে আৰু ইয়াৰ উপৰিও কি কৰিব বিচাৰিছে, বুষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইন আছাম, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণেও ইনিচিয়েটিভ গ্ৰহণ কৰিছে। গতিকে এইকেইটা আছিল যোৱাকালি হৈ যোৱা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।